পাটনাৰ পৰা মুজাফৰপুৰলৈ গৈ আছোঁ। গৈ থাকোঁতে এখন ৰাস্তাৰ কিনাৰতে সৰু টাপৰি এখনত চাহ খাবলৈ ৰখিলোঁ। ওচৰতে আছে এখন বৰ ধুনীয়া আমৰ বাগান। বিহাৰৰ আমৰ কথা আমি সকলোৱে জানো, আমি আজিকালি অসমতো পোৱা যায় এনেকুৱা ভেৰাইটি আম। আৰু গৈ থাকোঁতে হঠাতে মই এটা প্ৰেজেণ্টেশ্যন বনাবলগীয়া হ'ল। মানে এটা PDF ডকুমেণ্ট আছে য'ত কিছুমান টেক্সট লিখা আছে, মানে টেক্সটৰ কিছুমান কণ্টেণ্ট আছে। আৰু সন্ধিয়াৰ ভিতৰত মই সেই গোটেই টেক্সটখিনি এজ এ প্ৰেজেণ্টেশ্যন মোৰ ক্লাইণ্টক দেখাব লাগে। এতিয়া ৰাস্তাৰ কিনাৰত এনেকুৱা এখন জেগাত মই চাহৰ টাপৰিত চাহ খাব পাৰোঁ বৰষুণৰ আমেজ লৈ লৈ, কিন্তু ইমান কম সময়ৰ ভিতৰত এটা প্ৰেজেণ্টেশ্যন বনোৱাটো সম্ভৱ নহয়। সেয়েহে মই জেমিনাই ইউজ কৰিলোঁ, ডকুমেণ্টখন আপলোড কৰিলোঁ আৰু এটা সৰু প্ৰম্পট দিলোঁ, একেবাৰে সৰু টাইনি প্ৰম্পট এটা দিলোঁ আৰু চাওকচোন কি পালোঁ। জেমিনাই ইণ্টাৰফেচত আহি মই ডকুমেণ্টখন আপলোড কৰিলোঁ। এই ডকুমেণ্টখন এখন মাইক্ৰ' ব্লগ এটা বনাইছিলোঁ, এটা টেক্সট ডকুমেণ্ট, আৰু জাষ্ট লিখি দিলোঁ যে ক্ৰিয়েট এ শ্লাইড ডেক ফৰ দিছ এটাচ ডকুমেণ্ট। আৰু এই ইনপুটটো বা এই প্ৰম্পটোৰ পৰাই মোক এখন এটা PPT, এটা প্ৰেজেণ্টেশ্যন জেমিনাই বনাই দিলে। আৰু যেতিয়া মই সেইটো অ'পেন কৰিলোঁ তেতিয়া মই লগালগ মই যিখিনি কথা টেক্সট হিচাপে লিখি দিছিলোঁ এটা PDF-ত, সেই গোটেই বস্তুখিনি এটা PPT হিচাপে মানে প্ৰেজেণ্ট কৰিব পৰা এটা ফৰ্মেটত একেখিনি কথাকে ভিজুৱেল গ্ৰাফিক্সৰ সৈতে, ফটো চটোৰ সৈতে, বাট এই ফটোবোৰ মই পিছত চাগে চেঞ্জ কৰিব লাগিব, বা ধৰক এইবোৰ যিবোৰ ষ্টাইল আছে বা ব্ৰেণ্ডিং গাইডলাইনছ আছে সেইখিনি হয়তো চাগে পিছত মই চেঞ্জ কৰিম, কিন্তু এতিয়া মোৰ অতি সোনকালে পাব পৰাকৈ এটা PPT আকাৰে মোক দি দিলে। আৰু ওপৰত যেতিয়া মই এক্সপৰ্ট টু শ্লাইডছ কৰি দিম তেতিয়া মোক সেই PPT আকাৰত সেইটো মই মানে মোৰ ছিষ্টেমত বা মোৰ কম্পিউটাৰ বা মোৰ ফোনত আহি যাব, আৰু তাক মই পিছত এডিট কৰিব পাৰিম। এতিয়া কথাটো হ'ল যে অতি কম সময়ৰ ভিতৰতে মই এনেকুৱা এটা প্ৰেজেণ্টেশ্যন বনাবলৈ সক্ষম হ'লোঁ, thanks to AI.